TMPKৰ দীঘলীয়া সংগ্ৰামৰ পৰিণতি হিচাপে আজি 7 লাখ মিচিং সমাজে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰি মিচিং স্বায়ত্তশাসিত পৰিষদখন লাভ কৰিবলৈ সক্ষম হৈছে। Hello guys, takam rekam na ako game kan tayo bila ko dagong lagi YouTube channel sa asin asal dagong sila ko ng ano video sa pa. So walo ay pa mo ko naman walo missing opening song. Security ko mala dunam 6 dum walo papam nei dungo. Sayang walo ka অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা kan napalo kasi na dungo. So roka bug alka lusunam dam bug napado mo naman na joko tan mo so roka video dam nalo iskin ma pa kala dulang ka. Ngolok missing tanya lulat kisuman ngolok ke 6 dum adilo pae aru 6 dum pae lang kamna tanya sin lulat so ngolok ke video san ngolok kanggela ngolok comment ko bilang duka orok so ngolok channel son ngolok kala dum lo subscribe pada mitpanyo kara dum ne bell icon dum click panam dum mitpanyo orok video son kanggela ainam aimang ko comment panam dum mitpanyo share panam dum mitpanyo so ngolok video dum arombo laboy TMPKৰ দীঘলীয়া সংগ্ৰামৰ পৰিণতি হিচাপে আজি 7 লাখ মিচিং সমাজে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰি মিচিং স্বায়ত্তশাসিত পৰিষদখন লাভ কৰিবলৈ সক্ষম হৈছে। ৰণোজ পেগু ডাঙৰীয়াই কোৱাৰ দৰে অসম চৰকাৰ এই মিচিং স্বায়ত্তশাসিত পৰিষদত সাংবিধানিক অধিকাৰ প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি দায়বদ্ধ। ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ আমি আমাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মাত্ৰ সৌসিদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৈতে আমি মিচিং জনগোষ্ঠীৰ নেতৃত্বৰ লগত পোনপটীয়া আলাপ আলোচনাৰ দুৱাৰ এখনো আমি মুকলি কৰি দিছো। আমি বিশ্বাস কৰো যে মিচিং সমাজৰ লগতে অসমৰ জনজাতীয় সমাজৰ যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব তাক মই বিশ্বাস কৰো আৰু মই নিশ্চিত যে চাওঁতে মিচিং স্বায়ত্তশাসিত পৰিষদে সাংবিধানিক মৰ্যাদাও লাভ কৰিব তাত মোৰ মনত কোনো সন্দেহ নাই। আজি আমি সকলোৱে দেখা পাইছো যে পোন প্ৰথমবাৰ যেতিয়া অসমত ৰাভা তিৱা মিচিং আৰু বড়ো জনজাতীয় লোকসকলক স্বায়ত্তশাসনৰ অধিকাৰ দিয়া হৈছিল আমাৰ বহুতৰ মাজত সন্দেহ আছিল যে এই স্বায়ত্তশাসন ব্যৱস্থাই আমাৰ মাজৰ শান্তি সমন্বয় বা আমাৰ মাজত থকা সম্পৰ্কক কৰবাত নহয় কৰবাত দুৰ্বল কৰিব নেকি, কৰবাত নহয় কৰবাত এই জনগোষ্ঠীয় স্বায়ত্তশাসনে আমাৰ আন সমাজৰ মাজত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি। কিন্তু আজি যি ধৰণে আমাৰ ৰাভা তিৱা মিচিং আৰু বড়ো নেতৃত্বই স্বায়ত্তশাসিত পৰিষদ কেইখন পৰিচালনা কৰিলে সি বৰঞ্চ মিচিং ৰাভা তিৱা বা বড়ো সমাজতকৈ অন্যান্য সমাজৰ লোকৰ মাজতহে বেছিকৈ এই স্বায়ত্তশাসন ব্যৱস্থাটোক জনপ্ৰিয় কৰি তুলিছে আৰু আটায়ে এই ব্যৱস্থাটোক আদৰি লৈছে। মই ভাবো আমাৰ জনজাতীয় সমাজখনে যি পৰিপক্ক নেতৃত্ব আৰু সমাজক নেতৃত্ব দিব পৰা যি এক মেচিউৰিটি এই সময়ছোৱাত প্ৰদৰ্শন কৰিলে সি সকলো
কৰিছে যে জনজাতীয় স্বায়ত্ত শাসন কোনো লোকৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই অসমৰ মাটি ভেটি কলা কৃষ্টি ৰক্ষাৰ বাবে ই এক প্ৰয়োজনীয় ব্যৱস্থা বুলি ৰাইজে আজি কবলৈ বাধ্য হৈছে।